অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ বৰ্তমান ষ্টক কি আহিছে মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন হুণ্ডাই অ'ৰা হয় 2020ৰ পেট্ৰল ভাৰ্চন আছে SX মডেল। খুব ভাল কণ্ডিশ্যনত আছে এইখন চাব পাৰে। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। মই চাৰ চাইডৰ পৰা এবাৰ ঘূৰাই দেখা দিছোঁ বাৰু কেমেৰাটো। কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলেই হ'ল। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হ'ব। এইখনৰ আমি দাম ৰাখিছোঁ 4,70,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। আপোনাৰ টায়াৰ কণ্ডিশ্যন চাব পাৰি। আপোনাৰ 90% আছে, 80-90% আছে গোটেইকেইটাই। ক'তো এটা স্কেচ নাই। এইখন চলিছে আপোনাৰ 67,000 কিলোমিটাৰ। নেক্সট আহিছোঁ এইখন বেলেনো 2021ৰ হয়। এইখন জেটা মডেল, বেলেনো জেটা হয় এইখন। তাৰপিছত আপোনাৰ টায়াৰ কণ্ডিশ্যন চাব পাৰি। আপোনাৰ 60-70% আছে। ডায়মণ্ড কাট এলো লাগি আছে। আপোনাৰ ফুল বডি অৰিজিনেল পেইণ্টত আছে। কৰাব লগা কাম নাই। খুব ভাল কণ্ডিশ্যনত আছে এইখনো। যদি আপুনি ৰিফাইনেন্স কৰিব বিচাৰে ৰিফাইনেন্সো হৈ যাব। এইখনৰ আমি দাম ৰাখিছোঁ 6,20,000 টকা। কাগজ পাতি কৰাই দিম গোটেইখিনি। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। এক্সপায়াৰ টায়াৰ আনটাচে হৈ আছে। নেক্সট K10 আনিছোঁ দুখন। আপোনাৰ 2022ৰ হয় এইখন। এইখন K10 VXI হয় 2022ৰ মডেল। মাত্ৰ 26,000 কিলোমিটাৰ চলিছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। টায়াৰ কৰাব লগা এক টকাৰ কাম নাই। খুব ভাল কণ্ডিশ্যনত আছে এইখনো। টায়াৰ কণ্ডিশ্যন চাব পাৰে। আপোনাৰ এইবিলাক 90% আছে। এক্সপায়াৰ টায়াৰ আনটাচে হৈ আছে। মাত্ৰ 26,000 কিলোমিটাৰ চলিছে এইখন। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। ভাল প্ৰফাইল হ'লে আপোনাৰ 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে উলিয়াই দিব পাৰিম। আৰু আমি দাম ৰাখিছোঁ 4,30,000 টকা এইখনৰ। নেক্সট আহিলোঁ এইখন এল্টো K10 হয় এইখনো। এইখন নিউ মডেল 2023ৰ হয় এইখন। এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এক্সপায়াৰ আনটাচে হৈ আছে। এইখন 47,000 কিলোমিটাৰ ৰানিং হৈছে এইখন। টায়াৰ কণ্ডিশ্যন চাব পাৰে 90% আছে। আপোনাৰ মই কেমেৰাটো চাৰ্জৰ পৰা ঘূৰাই দেখাই দিছোঁ বাৰু। এইখনত এণ্ড্ৰইড বেক কেমেৰা গোটেই লাগি আছে। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। এইবিলাকো ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। যদি আপোনাৰ প্ৰফাইল ভাল হয় আপোনাৰ 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে উলিয়াই দিব পাৰিম। নেক্সট আৰু এখন আহিছে টাটা পাঞ্চ। এইখন 2023 চনৰ হয়। খুব ভাল কণ্ডিশ্যনত আছে এইখনো। একদম শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লে ভুল নহ'ব। এক্সপায়াৰ টায়াৰ আনটাচ হৈ আছে। টায়াৰ কণ্ডিশ্যন আপোনাৰ চাব পাৰে। গোটেইকেইটা 90% আছে। ফ্ৰণ্টৰ বাম্পাৰটো অকণমান সৰুকৈ স্কেচ এটা আছিলে, আমি কালাৰ কৰাই দিছোঁ। বাকী অৰিজিনেল পেইণ্টত আছে। কৰাব লগা 1 টকাৰো কাম নাই। আৰু ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। এইখনৰ আমি দাম ৰাখিছোঁ 6,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। এণ্ড্ৰইড বেক কেমেৰা গোটেইখিনি লাগি আছে। কৰাব লগা 1 টকাও কাম নাই। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। এইবিলাক আপোনাৰ 150-60 ডাউন পে'মেণ্ট দিলে ওলাই যাব। নেক্সট আৰু এখন আনিছোঁ। এইখন ৰেনল্ট কুইড হয় 2021ৰ মডেল। এইখনো ফুলি অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন 90% আছে। অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। চলিছে আপোনাৰ 43,000 মান চলিছে। 2021ৰ গাড়ী। এইবিলাক ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্স যাব। এইবিলাকত আপোনাৰ 50,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব। এইখনত দৰ্জাত অকণমান সৰুকৈ এইটো এটা স্কেচ আছে। অৰিজিনেলটোত থকাৰ বাবে কৰাই দিয়া নাই। আৰু বাম্পাৰৰ এইখিনিত সৰুকৈ এটা স্কেচ আছে। অৰিজিনেল থকাৰ বাবে কৰাই দিয়া নাই। এইখনৰ আমি দাম ৰাখিছোঁ 3,40,000 টকা। 40,000 মান ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই দিব পাৰিম। 40,000 মান টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব, কিন্তু প্ৰফাইল ভাল হ'ব লাগিব আপোনাৰ। নেক্সট আৰু এখন আনিছোঁ K10 2016 চনৰ হয়। সৰু সুৰা কেইটামান স্কেচ আছিলে, কালাৰ আছে, কালাৰ কৰাই দিছোঁ। বাকী গাড়ী কণ্ডিশ্যন ভালে আছে। 2016। এইখনৰ আমি দাম ৰাখিছোঁ 2,45,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। আৰু ৰিফাইনেন্স কৰাব বিচাৰিলে 50-60 মান দিলে ওলাই দিব পাৰিম গাড়ীখন। ভাল কণ্ডিশ্যনতো আছে এইখন। আৰু খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া হৈ যায়। শ্বৰ্টকৈ মই এটা
আইডিয়া কৰি দিছোঁ আৰু আপোনাক। যদি গাড়ী বহুত আছে আমাৰ তাত, যদি আপোনাৰ কিবা গাড়ীৰ বিষয়ে আৰু জানিব লগা থাকি গ'ল, ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। নেক্সট আৰু এখন ইয়ন আনিছোঁ। এইখন 2017 মডেলৰ এৰা প্লাছ। এইবিলাক টায়াৰ কণ্ডিশ্যন চাব পাৰি আপোনাৰ গোটেই 90% আছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা চাৰিওটা। এক্সপিৰিয়েটাৰ আনটাচে হৈ আছে। আপোনাৰ 16,000 মান ৰানিং হৈছে মাত্ৰ। আপুনি ইঞ্জিন চালে গম পাব কোনো এক্সিডেণ্টেল ইছ্যু নাই। এই ইঞ্জিনটো চাওক, কোনো এক্সিডেণ্টেল নাছিলে। বনেটৰ চিলটো চাই ল'ব, খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। এইখনৰ আমি 2,20,000 টকা দাম ৰাখিছোঁ আৰু ৰিফাইনেন্স কৰাব বিচাৰিলে আপুনি ৰিফাইনেন্সো হৈ যাব। মাত্ৰ 50,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব, কিন্তু প্ৰফাইল ভাল হ'ব লাগিব। গাড়ী বহুতো আছে, খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া যাব। শ্বৰ্টকৈ বনাই দিলোঁ ভিডিঅ'টো। আপুনি যদি ভিডিঅ'টোত কিবা বিচাৰি থকা গাড়ী পাইছে, মোৰ এই ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। আৰু ভিডিঅ' কৰি লাগিলে মই ভিডিঅ' বনাই আপোনাৰ হোৱাটছএপত পঠাই দিম, ফটো লাগিলে ফটো পঠাই দিম। আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।